Hello friends, welcome back to my channel. I am Ilyas Rahman, your English teacher. আজি মই কিছুমান অসমীয়া বাক্যৰ পৰা ইংৰাজী ভাষা ট্ৰান্সলেট কৰা কৈ দিম আৰু এইবিলাক তোমালোকে ভালকৈ শিকি ল'বা। ইম্পেৰেটিভ মোড আদেশবোধক ধাতুৰূপ। মই তোমালোকক কি শিকাম? ইম্পেৰেটিভ মোড আদেশবোধক ধাতুৰূপ যিটো আছে ইয়াৰ ওপৰত ডিপেণ্ড কৰি কিছুমান সেন্টেন্স আছে। যেনেকৈ ইয়াতে দিয়া আছে তাইৰ বা তাৰ খবৰ জনাবা, ঠাট্টা নকৰিবা, পলম নকৰিবা, কেতিয়াও নাপাহৰিবা, চিন্তা নকৰিবা। এইবিলাক কি হয়? ইম্পেৰেটিভ হয়, আদেশ কৰা হৈছে যে তাইৰ খবৰ তুমি জনাবাচোন, ঠাট্টা নকৰিবা, পলম নকৰিবা। এইটো কি ফাৰ্ষ্ট পাৰ্চনে ছেকেণ্ড পাৰ্চনক কৈ আছে। কোনো এজন ব্যক্তি আন এজন ব্যক্তি কৈ আছে যে তুমি এইবিলাক কাম কৰিবা, তেনেহ'লে এইটো কি ইম্পেৰেটিভ মোড হয়, ইম্পেৰেটিভ সেন্টেন্স হয়। এই সেন্টেন্সবিলাক আমি কি কৰিম? ইংৰাজী ভাষাত ট্ৰান্সলেট কৰিম। তেনেহ'লে আহা পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাইৰ বা তাৰ খবৰ জনাবা, এইটো ইংৰাজী হ'ব ইনফৰ্ম এবাউট হাৰ অথবা ইনফৰ্ম এবাউট হিম। ইনফৰ্ম এবাউট হাৰ, এবাউট হার অথবা হিম। এইটো তোমালোকে বুজি ল'বা আৰু যদি নোট কৰা তেনেহ'লে ইনফৰ্ম এবাউট হিম অথবা হার অথবা হিম বুলি লিখি ল'বা। ঠাট্টা নকৰিবা, এইটো ইংৰাজী হ'ব ডন্ট, নেগেটিভ চেন্সত হ'ব ডন্ট কাট জকস, ঠাট্টা নকৰিবা। পলম নকৰিবা, এইটো হ'ব ডন্ট ডিলে। পলম নকৰিবা। কেতিয়াও নাপাহৰিবা, নেভাৰ ফৰগেট, কেতিয়াও নাপাহৰিবা। চিন্তা নকৰিবা, ডন্ট ৱৰি। চিন্তা নকৰিবা, ডন্ট ৱৰি। তেনেহ'লে এইবিলাক মুখস্থ কৰাৰ নিচিনা কৰিবা। তাৰপিছত অলপ দুই এজনৰ লগত কথা পাতিলে আহি যাব আৰু ইংলিছবিলাক আহি যাব লাহে লাহে। তাইৰ অথবা তাৰ খবৰ জনাবা, ইনফৰ্ম এবাউট হাৰ অথবা হিম। ঠাট্টা নকৰিবা, ডন্ট কাট জকস। পলম নকৰিবা, ডন্ট ডিলে। কেতিয়াও নাপাহৰিবা, ডন্ট ফৰগেট। চিন্তা নকৰিবা, ডন্ট ৱৰি। আকৌ চেষ্টা কৰা, ইয়াৰ ইংৰাজী হ'ব প্লিজ ডু ট্ৰাই এগেইন। বাদ দিয়া, ইয়াৰ ইংৰাজীটো হ'ব লিভ ইট। বাদ দিয়া। অলপ ৰবাচোন, প্লিজ ৱাইট এ বিট। Please wait a bit.
wait. এইফালে আহাচোন, এইফালে আহাচোন, please come here. Please come here. এইফালে আহাচোন, প্লিজ কাম হিয়াৰ। ভিতৰলৈ আহক, ভিতৰলৈ আহক, ইয়াৰ ইংলিছটো হ'ব প্লিজ কাম ইন। প্লিজ কাম ইন। তেওঁক জগাই দিয়কচোন, তেওঁক জগাই দিয়কচোন, ইংলিছটো হ'ব প্লিজ ৱেক হিম আপ। Please wake him up. তেনেহ'লে আৰু এবাৰ কৈ দিছোঁ, আকৌ চেষ্টা কৰা, প্লিজ ডু ট্ৰাই এগেইন। প্লিজ ডু ট্ৰাই এগেইন। বাদ দিয়া, লিভ ইট। অলপ ৰ'বাচোন, প্লিজ ৱেইট এ বিট। এইফালে আহাচোন, প্লিজ কাম ইন। ভিতৰলৈ আহক, প্লিজ কাম। এইফালে আহাচোন, প্লিজ কাম হিয়াৰ। প্লিজ কাম হিয়াৰ। এইফালে আহা, যিহেতু কৈছে এইফালে, ডেট মিনছ হিয়াৰ। কাম হিয়াৰ, এইফালে আহা, আৰু এইফালে আহাচোন, প্লিজ কাম হিয়াৰ। ইয়াতে ভদ্ৰতা বজাই ৰাখি কৈছে। ভিতৰলৈ আহক, প্লিজ কাম ইন। তেওঁক জগাই দিয়কচোন, প্লিজ wake him up. Please wake him up. বহকচোন, ইয়াৰ ইংলিছটো হ'ব প্লিজ বি seated. Please be seated. Please be seated. বহকচোন, উত্তৰ দিবা দেই। কোনোবাই প্ৰশ্ন সুধিছে, ইয়াৰ উত্তৰ দিবলৈ কোনোবাই কৈছে, উত্তৰ দিবা দেই, প্লিজ ৰিপ্লাই। প্লিজ ৰিপ্লাই। মই যাব পাৰোঁনে? মই যাব পাৰোঁনে? প্লিজ এলাউ মি টু গো। অৰ নাইবা মে আই গো? প্লিজ allow me to go. এইটো দিব পাৰে, নাইবা মে আই গো, এইটো দিব পাৰে। মে আই গো, মই যাব পাৰোঁনে? ইয়াত চহী কৰক, ইয়াতে চাইন কৰক, সেইটো কৈছে যে ইয়াতে চহী কৰক। প্লিজ চাইন হিয়ৰ। প্লিজ চাইন হিয়ৰ। আৰু অলপ সময় ৰহকচোন, আৰু অলপ ইয়াতে থাকি যাওকচোন। প্লিজ ষ্টে এ লিটল লংগাৰ। প্লিজ stay a little longer. Little longer. বহকচোন, অলপ বহকচোন, সেইটো হৈছে প্লিজ বি চিটেড। উত্তৰ দিবা দেই, প্লিজ ৰিপ্লাই। মই যাব পাৰোঁনে? মে আই গো? ইয়াত চহী কৰক, প্লিজ চাইন হিয়ৰ। আৰু অলপ সময় ৰহকচোন, আৰু অলপ সময় ইয়াতে থাককচোন, ষ্টে কৰক। প্লিজ ষ্টে এ লিটল লংগাৰ। মনে মনে থাককচোন, মনে মনে থাককচোন। প্লিজ কিপ কোৱাইট।
Please keep quiet. Please keep quiet. আপোনাৰ ইচ্ছা মানে এটা কাম কৰিব খুজিছে, কোনোবাই মানে সুধিছে এইটো কৰিলে কেনেকুৱা হ'ব, তেতিয়া বেলেগ এজনে কৈছে এইটো আপোনাৰ ইচ্ছা, কেনেকুৱা হ'ব আপুনি এইটো কৰি চাওক, আপুনি ভাল লাগিলে কৰিব, এইটো আপোনাৰ ইচ্ছা হয়। আপোনাৰ ইচ্ছা এইটো যদি কোনোবাই ক'ব খোজে ইংলিছত এনেকৈ ক'ব লাগিব as you like. As you like. অথবা ক'ব পাৰে as you please. অকল লাইকৰ ঠাইত প্লিজ লিখিলেও হৈ যাব। as you please. আকৌ আহিবা দেই, আকৌ আহিবা। do come again. come again আকৌ আহিবা, আৰু ডেফিনেটলি আকৌ তুমি আহিব লাগিব বা আকৌ আহিবাই তুমি, সেইকাৰণে এনেকৈ কৈছে অসমীয়াত আকৌ আহিবা দেই। ডেট মিনছ do come again. এইটো জোৰ দিয়ে বুজাইছে, এনেই কাম এগেইন তুমি আহিবা বা আকৌ আহিবা, ডু কাম এগেইন আকৌ আহিবা, এইটো জোৰ দিয়ে বুজাইছে। নিজৰ ঘৰ চাফাকৈ ৰাখিবা, নিজৰ ঘৰখন চাফ চিকুণকৈ ৰাখিবা। Keep your house clean. Keep your house clean. নিজৰ ঘৰখন একেবাৰে চাফাকৈ ৰাখিবা। দেৰি নকৰিবা বা পলম নকৰিবা। Don't be late. Don't be late. Don't be late. পলম নকৰিবা, দেৰি নকৰিবা।